এয়া ঘড়ী কাটাত বাজিল 5:16 আৰু ইফালে ঘৰ টোপনিত আছে। এতিয়া উপায় নাই, মই যাবই লাগিব কাৰণ মোৰ ছুটি নাই। অহাকালি আছে আমাৰ টুৰ্ণামেণ্ট টাইকোৱাণ্ডোৰ আৰু বহু কাম আছে। গতিকে মই এজ এ অভিভাৱক আৰু বিশেষজ্ঞ হিচাপে ক'ব লাগিব, কাৰণ বিকাশৰ দেহ একদম ভাল নাছিল। আগুৱাই গৈ থাকিম বুলি ভাবিছিলোঁ। একচুৱেলি চি অফ কৰিব কথা আছিল মই শ্ৰীৰামপুৰলৈ, আৰু ভাবিছিলোঁ আলিপুৰদুৱাৰ হৈ মই ঘূৰি আহিম, কিন্তু মই মালদা পালোঁ আৰু কিছু দূৰ গ'লে মই কলকাতা পালোঁ হয়, কিন্তু যোৱা নহ'ব। ইয়াৰ পৰা ঘূৰিম, ক্ষমা কৰিব। নিশ্চয় ধামাকাটা ৰাইডত মই যাম। নমস্কাৰ, প্ৰণয়, মোৰ চেনেললৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, ভালে কথা কামনা কৰিছোঁ। মই ইয়াৰ পৰা এতিয়া বেক হৈছোঁ। যদি মই এতিয়া ষ্টাৰ্ট দিওঁ 5:30, তেতিয়াহ'লে 6-7টাত মই ঘৰ পামগৈ, কাৰণ ডিষ্টেঞ্চ প্ৰায় 550ৰ ওপৰত আছে আৰু বিশেষকৈ ৰাস্তাত জাম জঁট আছে। বিকাশ, মোৰ ইমান বেয়া লাগিছে, মই যাব খুজিছোঁ। বিকাশ, মই যাওঁ। শুন কথা শুন। কেলকাতা মই এক্সপ্ল'ৰ কৰি লাভ নাই, আগতে কৰিছোঁ আন্দামানত, হয় নাই? মই কালি টুৰ্ণামেণ্ট আছে মোৰ, আৰু ল'ৰাটো হোষ্টেলত থ'ব লাগে দে। ভালকে যাবি, ভাল লাগিছে। বাই বাই বিকাশ। আৰু এইফালে মোৰ মৰমৰ ভাইটি লখিমপুৰত শুভ যাত্ৰা হ'ব। মই ওলালোঁ, থাকিলেহে মই সাহসটো পাইছোঁ। ডেকা ল'ৰা একো নাই। ছাৰ ৰাতিপুৱা ভাই সহায় কৰে। চলতে হে বাই। 6টা বাজিবলৈ 20 মিনিট। জয় শিৱ শম্ভু। তলত দেখা পালোঁ বহুতে যোগাসন কৰি আছে। মৰাপাটৰ বজাৰ চাওক। আমাৰ ফালেতো মৰাপাট আজিকালি নকৰাই হ'ল। ইয়াত কিমান ইয়াৰ চাহিদা আছে। বাংলাদেশত মৰাপাটেৰে তেওঁলোক আজিকালি ধনী হৈছে, কিন্তু আমাৰ ফালে মানুহে মৰাপাট নকৰাই হ'ল। কলকাতা ৰাধিকাপুৰ, কলকাতা স্পেচিয়েল বোলে। ইয়াতে যথেষ্টখিনি সময় নষ্ট হ'ব। মই ৰাতিপুৱা উঠিছোঁ সেইটো কাৰণে 4:30টাতে ৰাওনা দিম বুলি ভাবিছিলোঁ। ইফাল সিফাল কৰি গা পা ধোৱা মানে মুখত এটাপে পানী দিছোঁ কেৱল। চাওক, এনেকুৱা 5 কিলোমিটাৰ 6 কিলোমিটাৰ দীঘল দীঘল লাইন থাকে, যাৰ কাৰণে মই কালি কেলকাতা নাপালোঁ। নহ'লে আমি 10টাৰ ভিতৰত কেলকাতা কভাৰ কৰিব পাৰিলোহেঁতেন। আচ্ছা আচ্ছা, এই দিকটায় ফাঁকা আছে। তুমি আবার ও মা গো, এগুলো আবার কাঁদো তো, কাঁদো রে বাবা। যাও গা, যাও 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 যাও। দেখছেন মশাই কীভাবে যেতে হয়, এই নোংরা জল। ও বাবা, এখন বিষয় কেন সাংঘাতিক। ও বাবা,
এইফালৰ পৰা বৰষুণ আহি আছে কৈছোঁ what an experience লাডাখতো এনেকৈ জানিছিলোঁ নাদলেণ্ড আপুনি নাদলেণ্ড কি হৈ যাব 7 কিলোমিটাৰ ধন্যবাদ বাছ গাড়ী পাইলটজন খুবেই ভদ্ৰ মই তলত নামি যাব পাৰিলোঁ হয় তথাপিও সি নিজে তলত নামি দিছে ইমান প্ৰকাণ্ড এটা বাছ গাড়ী তলত নমাই দিছে ধন্যবাদ চেলুট পাইলট পানীৰ বাদে একো খোৱা নাই এতিয়া প্ৰায় 9টা বাজে ক'ৰবাত ৰৈ চাহ বিস্কুটকে খাই দিওঁ এই বাবু কালি যাওঁতে এইটো লুটি খাই আছিলে এতিয়া উঠাব পৰা নাই ফাইনেলি প্ৰেছাৰ চেক কৰিলোঁ ডাংতলাত ৰয়েল দৰবাৰ ইয়াতে ৰুটি তৰকা মাছ ফ্ৰাই চাহ খালোঁ বিকাশতে ষ্টাৰ্ট দিলে নাই নাজানো বেয়া লাগিছে এৰি আহি মনটো অকলে চ'ল' ৰাইড কৰি আছোঁ প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাব শেষলৈ কিয়নো ভিডিঅ'টো হ'ব খুবেই ধামাকাদাৰ আৰু ইণ্টাৰেষ্টিং ইয়াৰ পিছতে হয়তো মই চ'ল' ৰাইড কৰাৰ কাৰণে এটা সাহস পাম কাৰণ এতিয়া 550-600 কিলোমিটাৰ অকলে যোৱাটো ধেমালি কথা নহয় কিন্তু চেষ্টা কৰি আছোঁ চাব মৰম দিব আৰু আপোনালোকে 80K কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু অতি সোনকালে 85K কৰি দিয়কচোন পাৰিব আপোনালোকে অকণমান মৰম দিলে পাৰিব আৰু ধামাকা ঠাইলৈ যাম চ'ল' ৰাইড কৰিম আৰু কি কৰিম সবিশেষ পূজাৰ আগে আপোনালোকে গম পাই যাব ইয়াৰ পৰা শিলিগুৰি 140 কিলোমিটাৰ আছে হেনো প্ৰব্লেমটো হ'ল এয়া ছিংগুল লেন তাতে আকৌ ট্ৰাকৰ জাম 4 লেনৰ কাম চলি আছে কাৰণে হেনো জাম য'ত বেছি হৈছে ইয়াতে মেক্সিমাম সময় মাৰ খাই যাম কিন্তু শিলিগুৰিৰ পৰা আমাৰ কুকুৰাঝাৰলৈকে কোনো ধৰণৰ যান জঁট নাই বাকীখিনি তাত মেকআপ কৰিম চ'ল' ৰাইড হাচিমাৰা জংঘলটো অতি সোনকালে পাৰ হ'ব পাৰিলে ভাল হয় ৰাতি অকলে ভালো নালাগে কাৰণ এলিফেণ্ট কৰিডৰো হয় সেইটো বলক আপোনালোকৰ দোৱা আশীৰ্বাদ লৈ এয়া ৰাওনা দিলোঁ শিলিগুৰি অভিমুখে কিচাৰ শ্লিপাৰী লাডাখৰ ফিলিং অলপ এতিয়াও নাথাকা নহয় আছে গতিকে এইবোৰ দেখিলে ইমান এটা ভয় নালাগে কিন্তু ট্ৰাকবোৰ যদি বেছি কাষলৈ গুচি আহে তেতিয়াহ'লে লুটি খাই যায় আপোনালোকেতো দেখিলে কিছু আগত এটা ট্ৰাক লুটি খাই থকা ভুল ৰাস্তা দি আহিলোঁ ৰিক্স ল'ব নালাগে এনেকুৱা অভাৰ কাম হৈ আহিলোঁ এনেকৈ কিমান বাট আপুনি শ্বৰ্টকাট মাৰিব এইদৰে গ'লে সন্ধিয়া কি ৰাতিপুৱাও যাব পাৰে চাওক এই প্ৰকাণ্ডত গাড়ীত যদি পহিয়া পৰি যায় তেতিয়াহ'লে আৰু হৈ গ'ল ভৱসাগৰ ট্ৰেক্টৰ চব ঘেঁহু মাকৈ ৰায়গঞ্জ পাৰ আগতো প্ৰায় 5 কিলোমিটাৰমান যোৱাকালি জাম পাইছিলোঁ প্ৰভু আজি যাতে সেইখিনি নেদেখোঁ আৰু अरे बाबुआ हमने के जाने दो एक गड्ढा में फिसल के गिरी तो क्या हुई আকৌ এবাৰ টেंकी फुल कर लो कि दूर जाए खबर ना भैया ये जगह का नाम क्या है हटवार यहाँ से सिलीगुड़ी कितना दूर है करीबन 110 किलोमीटर फुल कर देना महानंदा बैरेज बांध केতিয়াবা ফুটপাথেদিও আহিব লগা হয় কম্প্ৰমাইজ কৰিব লগা হয় চাওক আকৌ এই যানজঁট শিলিগুৰি পাবলৈ আৰু 16 কিলোমিটাৰ মাথো আকৌ আৰম্ভ হৈ গ'ল ওৱান সাইড ব্লক
আমবাৰী পালোঁ, এনেকৈ টাৰ্ণিং ল'লে আছাম ৰড ফাইনেলি পাই গ'লোঁ শিলিগুৰি। এতিয়া ঘড়ী কাটাত বাজিছে 12টা। 6টা ওলাইছিলোঁ, প্ৰায় 6 ঘণ্টা লাগিল। এম্বাৰ ফাটি গ'ল নেকি, ক'লা ক'লা দাগ দেখিছেনে? এই সন্মুখত ৰৈ আছে এখন হিয়েণ্ডাই এচেণ্ট। গিয়াৰ চেম্বাৰ ফাটি গ'ল চাগে। ড্ৰামটো সি ওপৰত ফালে বান্ধি ৰাখিলে হয়, এইভাৱে ধৰি ৰাখিলে এৰি দিলেতো পৰি যাব। তো শিলিগুৰিৰ পৰা জাষ্ট ধূপগুৰি মই ক্ৰছ কৰোঁ আৰু ভাইটিক লগ পালোঁ। ভাইৰ নাম জয়দীপ ৰায়। জয়দীপ ৰায়। লাডাখী চিজ কেমন লাগিল? লাডাখ চিজ দেখছি ঘৰতে। ঠিক আছে, ইয়াকে কয় মৰম। চাওক, য'তে হ'লেও এই ধৰণৰ মৰম পোৱা যায়। মই লাকি এনাফ, মই বৰ ভাগ্যৱান যিজন ব্যক্তিয়ে যোৱাৰ সময়তো 2 মিনিট, এতিয়া অহাৰ সময়তো 2 মিনিট এই ৰেড ক্ৰছিঙত ৰখিব লগা হ'ল। চলো হোগা ভাই হোগা, যো হোগা অ' আচ্ছা কে লিয়ে হোগা। ইয়াতে যেতিয়াই আহোঁ আমি চাহ পানী বা দুপৰীয়া খানা সদায় খাওঁ। পৰিয়ালসহ আহোঁ, নতুবা বন্ধুসকলক লৈ আহোঁ, কিন্তু আজি অকলশৰীয়া। চলো ভাল লগা নাই। মোটামুটি 2000-4,000 টকা পেট্ৰলত যাব আপুনি কোকৰাঝাৰ টু মালদা গ'লে। এতিয়া আমি পাই আহোঁ, ক্ৰছ কৰিলোঁ 12 পিছে, ইয়াৰ পৰা 45 মিনিটৰ বাট। চাওক ফাইনেলি আৰু বেংগলত এই ভাইটিক লগ পালোঁ। ভাইটি হেনো কোকৰাঝাৰ আগত থাকিছে, নাম বলে দেও ভাই। দিগন্ত দেবনাথ। দিগন্ত দেবনাথ আমার লগলে দেখো, লাডাখ সিজ দেখছো না? কেমন লাগছিল? দারুণ দারুণ। ভালো লাগলো। ইয়াকে কয় মৰম। Hours later. বহু দিনৰ মূৰত এই বাটটো মই ল'লোঁ। এয়া চিটলা যোৱাৰ বাট আৰু দুই কাষে থকা সেউজী ধাননি পথাৰবোৰ কিমান মৰম নহয়নে? তাৰোপৰি এই ধাননিৰ মাজত থকা টুকুৰ টুকুৰ ঘৰকেইটা কিমান ধুনীয়া লাগিছে। ৰাতিপুৱা ৰ'দ কাচলি তেওঁলোকৰ দেখাতে লাগে, আৰু এই ধানৰ ওপৰত বৈ যোৱা মৃদু বতাহজাকত তেওঁলোকৰ মুখত পৰে, কিমান ভাল লাগিব নহয়নে? এতিয়া আহি আছে মাঘ বিহু, 2 মাহ পিছতে ধানবোৰ পকিব, সোণালী ৰূপ ল'ব। কিমান ভাল লাগিব। আৰু এয়া ফুটবল খেলৰ মেচ, যথেষ্ট মানুহৰ সমাগম হৈছে কোকৰাঝাৰত। গাঁওবোৰ এই ধৰণৰ দৃশ্য আজি 2 বছৰ আগলৈকে দেখা গৈছিল, এতিয়া এইবোৰ দৃশ্য দুৰ্লভ হ'ল। আজি ইয়াত খেল চলি থকা দেখা পাই খুবেই ভাল লাগিছে। ফাইনেলি মই আহি পালোঁ এয়া কোকৰাঝাৰ ফ্লাইঅভাৰ। এয়া চাওক, পশ্চিম দিশৰ সূৰ্য দেৱতা অস্ত যোৱাৰ কাৰণে সাজু হৈ আছে, আৰু সেই পশ্চিম দিশতে গৈছে বিকাশ আৰু বিতুপন। আৰু মই ইয়াৰ পৰা তেওঁলোকক দোৱা মাগিছোঁ যাতে তেখেতসকলৰ এই যাত্ৰা সফল হয়। আপোনালোকৰ দয়া, আশীৰ্বাদ আৰু অকণমান মৰম তেওঁলোকলৈ জতাব, আৰু তেওঁলোকৰ চেনেলকে ছাবস্ক্ৰাইব কৰিব, বিতুপন শইকীয়া আৰু আই লাভ ট্ৰেভেল এণ্ড ফুড। লগতে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। গতিকে মই ভিডিঅ'টো কৈছোঁ ইয়াতে অন্ত। যদি ভাল পাইছে নিশ্চয় লাইক কৰি শ্বেয়াৰ কৰি নাপাওঁ। যিসকল মোৰ চেনেল নতুন আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰক, কাষত বেল আইকন প্ৰেছ কৰি অল কৰি দিব, কিন্তু নতুন ভিডিঅ' নতুন দিব পুনৰাই নতুন ভিডিঅ'ত লগ কৰাৰ আশাৰে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। টিল দেন টেক কেয়াৰ, বাই বাই। চলতে আপোনাৰ ঘৰ।